আপোনালোকৰ ঘৰত যদি এপিডিচিএলৰ স্মাৰ্ট মিটাৰ আছে তেন্তে এইটো সমস্যা নিশ্চয় আপোনালোকৰো হৈছে চাগে। যেতিয়া আপোনাৰ স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জটো শেষ হয় তেতিয়া আপোনাৰ ইলেক্ট্ৰিচিটি কাটি দিয়া হয় আৰু কেতিয়াবা এনেকুৱা হয় ৰিচাৰ্জ কৰাৰ পাছতো আপোনাৰ লাইট নাহে। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম আপোনালোকে তেনেকুৱা এটা প্ৰব্লেম হলে বা স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰাৰ পাছতো যদি লাইটটো আপোনাৰ বৰ্ডত নাহে সেইটো সময়ত আপোনালোকে কি কৰিব লাগিব, কেনেকৈ আপোনালোকে অতি শীঘ্ৰে লাইটটো পাব পাৰিব। কেইটামান আপোনালোকক পইণ্ট কম আৰু সেইকেইটা পইণ্ট যদি আপোনালোকে মনত ৰাখে নিশ্চয় আপুনি এইবোৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। এতিয়া প্ৰথম কথাটো হ'ল আপুনি স্মাৰ্ট মিটাৰ ৰিচাৰ্জ কৰাৰ আগতে কিমান বেলেঞ্চ আছে ৰিচাৰ্জ কৰিবলৈ সেইটো চেক কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইট এপিডিচিএলৰ তাত যাব লাগিব। তাত গৈ আপোনালোকে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ তাত অপশ্যনটোত ক্লিক কৰি আপোনালোকে চাব পাৰিব আৰু সেইটো চোৱাৰ পাছতে আপোনাৰ একজেক্ট কিমান বেলেঞ্চ আছে সেইটো আপোনালোকে নোট কৰি ল'ব আৰু নোট কৰাৰ পাছত আপোনালোকে যেনেকৈ পেমেন্ট কৰে গুগল পে, ফোন পে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, ফৰ এক্সাম্পল আপোনালোকৰ যদি 310 টকা আছে তেন্তে আপোনালোকে নিশ্চয় 310 টকা ৰিচাৰ্জ কৰিব বা তাতকৈ বেছি ৰিচাৰ্জ কৰিব। কিন্তু আপোনালোকে যদি ভাবে 310 টকা আছে আমি 300 টকা ৰিচাৰ্জ কৰিম তেন্তে আপোনালোকৰ লাইটটো নাহিব। সেইটো আপোনালোকে মনত ৰাখিব, সেইটো খুবেই ইম্পৰ্টেণ্ট। কাৰণ বহুতে সেইটো নাজানে, সেইকাৰণে কমকৈ ৰিচাৰ্জ কৰি দিয়ে যে লাইটটো আহি যাব বুলি, কিন্তু তেনেকুৱা এতিয়া নহয়। সম্পূৰ্ণ ৰিচাৰ্জ কৰিব লাগিব তেতিয়াহে আপোনাৰ লাইটটো পাবলৈ সক্ষম হ'ব। কেতিয়াবা এনেকুৱা হয় যে আপুনি ৰিচাৰ্জ কৰিছে, সম্পূৰ্ণ বেলেঞ্চ ৰিচাৰ্জ কৰিছে, তাৰ পাছতো লাইটটো নাহে, তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে। এপিডিচিএলৰ ৱেবছাইটতে আপোনালোকে এটা নাম্বাৰ পাব 1912, সেইটো নাম্বাৰ আপোনালোকে কল কৰিব পাৰে আৰু কল কৰি আপোনাৰ যোনটো কনজিউমাৰ নাম্বাৰ হয় সেইটো তেখেতলোকক দিব লাগিব কথা পাতি, আৰু তেখেতলোকে চাই দিব যে আপোনাৰ কি সমস্যা হৈছে। যদি কিবা বেলেগ সমস্যা হৈছে তেন্তে আপোনালোকক নিশ্চয় জনাব, আৰু যদি একো সমস্যা নাই তাৰ পাছতো যদি লাইটটো অহা নাই তেন্তে আপোনালোকৰ যোনটো মিটাৰ বক্স হয় তাৰ এটা ফটো খুজিব আৰু সেইটো ফটো আপোনালোকে এটা হোৱাটছএপ নম্বৰ দিব লাগিব। আৰু হোৱাটছএপ নম্বৰটো কি হয় আপোনালোকক মই ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত পিন কৰি দিম সেই নাম্বাৰটো। সেইটো হোৱাটছএপ নম্বৰত আপোনালোকে মিটাৰ বক্সৰ ফটো পঠিয়াব লাগিব আৰু এই ফটো পঠিওৱাৰ প্ৰায় 10-15 মিনিট মানৰ ভিতৰতে আপোনাৰ ঘৰৰ লাইটটো আহি যাব। এপিডিচিএলৰ ৰিচাৰ্জৰ ক্ষেত্ৰত এইকেইটা পইণ্টে গুৰুত্বপূৰ্ণ পইণ্ট। আৰু বেলেগ কিবা যদি কাৰণ আপোনালোকৰ হৈছে বা বেলেগ যদি আপোনালোকৰ প্ৰব্লেম হৈছে তেন্তে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকক মই সহায় কৰিম। আৰু মোৰ এই চেনেলত এপিডিচিএলৰ ৰিলেটেড বহুকেইটা ভিডিঅ' দিয়া আছে। আপোনালোকে এপিডিচিএলৰ মোবাইল নাম্বাৰ কেনেকৈ চেঞ্জ কৰিব পাৰিব, নিউ ইলেক্ট্ৰিচিটি কানেকশ্যন কেনেকৈ ল'ব পাৰিব, বা মিটাৰ বক্স আপোনালোকে কেনেকৈ চেঞ্জ কৰিব পাৰিব, বা লোড আপোনালোকে চেঞ্জ কৰিব পাৰিব কেনেকৈ, সকলোবোৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্টবোৰ এইটো চেনেলত দি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকৰ যদি বেলেগ কিবা সমস্যা হৈছে ৰিচাৰ্জ কৰাৰ পাছত তেন্তে মোক কমেণ্ট কৰি নিশ্চয় জনাব, মই আপোনালোকৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপুনি অসমৰ কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।